মানে এইবাৰ যদি 1.5 লাখ চাকৰি অহাবাৰ 3 লাখ আমি আগুৱাই গৈ থাকিম আমি পিছ পৰি নাযাওঁ হৰি গল নেকি 10,000 টো লাগিব 10,000 ঠিক আছে জুন মাহত আহি মই আপোনালোকক 10,000 টো দি থৈ যাম হ'ব আৰু এটা কথা 10,000 টো 10ত ৰখি নাযায় ই 25 হ'ব খালি 10,000 টো ভাল কামত খৰচ কৰিব আৰু যাৰ 3টা বাচ্চা আছে অহাবাৰলৈকে যাতে 4টা নহয় হ'ব 4টা নহলে 25,000 পাব হল ছোৱালী কলেজত পঢ়িলে নিযুত মইনা আঁচনি হল মাক বাপেকে চিন্তা কৰিব নালাগে ছোৱালীৰ খৰচ মামাই লৈ আছে তাৰ ওপৰত দালি কমত নিমখ কমত আৰু চেনি কমত গেছ কমত আপোনালোকৰ 1800 2000 টকা বাচিলে নে নাই হিচাপ কৰক এটা বাপেকৰ যদি দুটা লৰা থাকে বা দুজনী ছোৱালী এটা লৰা থাকে চাউল মেডিকেলৰ খৰচ অৰুণোদয় কলেজৰ এডমিশনত 10,000 30,000 টকা লাগে 12 মাহেদি পূৰণ কৰক নিযুত মইনা ছোৱালীক অহা যোৱা পইচা লাগে প্ৰত্যেক মাহত 1,000 12,500 তাৰ মানে চিন্তা কৰক আজি আমি দুখীয়া মধ্যবিত্ত পৰিয়ালক 2,000 টকা প্ৰত্যেক মাহত চৰকাৰৰ পৰা আমি দিয়াৰ ব্যৱস্থা কৰিছো যাতে পৰিয়ালটোৰ ওপৰত বোজ কমি যাব পাৰে আগতে চৰকাৰে কি কৰিছিল খালি লুঙি আৰু ধুতি একো কাম নাছিল আৰু লুঙি ধুতিৰ পইচা কেটাও চাকৰি নামত দালালি কৰি আমাৰ পৰা লৈ গৈছিল যিমান কংগ্ৰেছৰ মানুহৰ ডাঙৰ ডাঙৰ ঘৰ আছে নহয় সবে দালালি টকা হয় বাকি একো নহয় না কোনো বিজনেস আছে না কোনো ব্যৱসায় আছে খালি লৰা ছোৱালীৰ পৰা চাকৰি দিম বুলি টকা উঠোৱা টকা আছে শ্ৰদ্ধা ৰাইজ ক্লাস 9ত আমি সাইকেল দিছো এইবাৰ আৰু দুটা আঁচনি দিম আমাৰ বহুত লৰা ছোৱালীয়ে মেট্ৰিক দিয়াৰ আগতে মাকে কয় যে মোৰ লৰাই গাখীৰে নাখায় মই মনে মনে চিন্তা কৰো তাৰমানে ঘৰত গাখীৰ আছে আৰু কিছুমান মাকে গাখীৰ খুৱাব খুজে গাখীৰ কিনা পইচা নাই ঠিক কৈছো নে নাই খসা কথা এতিয়া মেট্ৰিকত দিয়া যিমান লৰা ছোৱালীয়ে মেট্ৰিক দিব সব লৰা ছোৱালীক মই মাহত 300 টকা কৈ দি থাকিম যাতে ঘৰত গাখীৰ এগিলাস কিনিব পাৰে শ্ৰদ্ধা ৰাইজ 1.5 লাখ লৰা ছোৱালীক আমি চাকৰি দিছো কিন্তু সবেইতো চাকৰি তথাপিতো নাপাব যিবিলাক লৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে বেংকৰ পৰা নহয় চৰকাৰে ডাইৰেক্টলি 2 লাখ টকা কৈ দিব যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰে মই ডিগ্ৰী পাস কৰিলো ইন্টাৰভিউ দিব লাগে গুৱাহাটীত যাব লাগে কলিকতাত যাব লাগে দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে ইন্টাৰভিউ দিব নোৱাৰে মোৰ নিজৰ অভিজ্ঞতা যেতিয়া এডিআৰিৰ আমি পৰীক্ষা পাতো যদি ফিজ নলও ক্যান্ডিডেট 12 লাখ হয় আর যদি ফিজ লও ক্যান্ডিডেট 4 লাখ হয় তার মানে অসমত আমার এনেকুৱা বহুত দুখীয়া মানুহ আছে যোনে পৰীক্ষাৰ মাসুল খেনিও দিব নোৱাৰে সেই কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যিমান লৰা ছোৱালী ডিগ্ৰী পাস কৰিব 1 বছৰৰ কাৰণে প্ৰত্যেক মাহত তেওঁলোকক আমি 2,500 টকা কৈ তেওঁলোকক দিম যাতে তেওঁলোকে ইন্টাৰভিউত যাব পাৰে কিতাপ দুখন কিনিব পাৰে দেউতাক মাকক হাত পাতিব নালাগে শ্ৰদ্ধা ৰাইজ আপুনি যদি এজন দেউতাক মই দেউতাক আমাৰ ইয়াতো দেউতাক আছে চিন্তা কৰক আপোনাৰ কষ্ট আমি কিমান কমাই দিলো আপোনাৰ পৰিবাৰে 1250 ৰেশনত চাউল দালি নিমখ চেনি গ্যাস ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিলে আৰু 1 টকা কমিব আপোনাৰ ছোৱালীজনী লৰাটোৰ সাইকেলখনো চৰকাৰে কিনি দিলে মেট্ৰিক পৰীক্ষা আপুনি চিন্তা কৰিব নালাগে 300 টকা আমিয়ে দিলো লৰাটো বিএ পাস কৰিছে
ইণ্টাৰভিউ মাৰিব যাব লাগে, আপুনি পইচা দিব নালাগে, আমিয়ে দিলোঁ। ঘৰত বেমাৰ হ'ল 5 লাখ টকালৈকে চিকিৎসা আমিয়ে দিলোঁ। আৰু জিঅ' টেগিং হ'ল পকা ঘৰ এটা আমিয়ে দিলোঁ। আৰু কৃষক সন্মান নিধিটো টকা আমিয়ে দিলোঁ। লুঙি ধুতিতকৈ ভাল নে বেয়া? একদম নিজৰ মনৰ পৰা ক'ব, লুঙি ধুতিতকৈ ভাল নে বেয়া? শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ লগতে আৰু আমি কি পাইছোঁ? বিজেপি চৰকাৰ আহিলে শান্তি পালোঁ, সন্ত্ৰাসবাদ নোহোৱা হ'ল, চাকৰি বিনামূলীয়া হ'ল, অসমৰ বিহু বিশ্ব দৰবাৰলৈ গ'ল, অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ল, চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল, লাচিত বৰফুকন সৌৰ্য বীৰ্য জগত বিয়পি গ'ল। আৰু প্ৰথমবাৰৰ বাবে আগতে চৰকাৰে লাজ কৰে যে মন্দিৰক দিলেতো মছজিদকো দিব লাগিব, নামঘৰক দিলেতো মছজিদকো দিব লাগিব। মোৰ ভয় লাজ একো নাই, 25,000 নামঘৰক যোৱা মাহত 3 লাখকৈ টকা দিছোঁ। প্ৰথমবাৰ আমাৰ মন্দিৰ, আমাৰ নামঘৰ চাৰিওফালে আজি কৰবাত নহয় কৰবাত হ'লেও টিংপাত কেইখন বদলিছে, চূণ তেল পৰিছে। আমাৰ স্কুলবিলাক কোনোবা এমপিয়ে 5 লাখ 2 লাখ ইয়াতে এটা ঘৰ বনাই, তাতে এটা ঘৰ বনাই। ডন বস্কোখন দেখিলে, আমাৰ স্কুলখন দেখিলে বেয়া লাগি যায়। এতিয়া আমি কৈছোঁ সকলো হাইস্কুলতে আমি 8 কোটিকৈ টকা দিম আৰু ডন বস্কো সেন্ট মেৰী স্কুলতকৈ আমাৰ স্কুলখন দেখিব ধুনীয়া হ'ব। এই স্কুলৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু সকলোতে দিম, এখন দুখন নহয়। কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰ পাৰ এটাও সোমাব নোৱাৰে, বাচ্চা সোমোৱা বাদ দিয়ক। এতিয়া আমাৰ আদৰ্শ অংগনবাদী কেন্দ্ৰ। এই পৰিৱেশ, ৰাস্তা ঘাটৰ পৰিৱৰ্তন আজি আপোনালোকে দেখিছে গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ নেশ্যনেল হাইৱে কেনেকৈ বনি আছে। আজি আমাৰ অঞ্চলবিলাক যদি 10 বছৰৰ মূৰত কোনোবা অসমত আহে, এইখন অসম চিনিয়ে নাপাব যিখন অসম আজি আমি দেখা পাইছোঁ। অসমৰ বাহিৰত ঠেলাৱালা, ৰিক্সাৱালা, গাড়ীৰ চালক সকলোৱে আজিকালি অসম বুলি ক'লে বুজি পায়। আজি অসমীয়া মানুহৰ আদৰ আৰু সন্মান বাঢ়িছে। আমি আই অসমীক আজি আগবঢ়াই লৈ গৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি মই মুখ্যমন্ত্ৰী